নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰে। আশা কৰিছোঁ আপোনালোক ভালে কুশলে আছে। ৰাতিপুৱা একদম এজন পাই গ'লহি। এইটো 2 নম্বৰ বাৰ। প্ৰথমতে এবাৰ আহি চাহ খাই গ'লহি। ৰাতিপুৱা মাজুলীৰ পৰা আহিছে, এই ঘৰলৈ যাব লাগে, সি ইয়াত সোমাইছে। ঘৰত সোমাগে নাই, ডাইৰেক্ট ইয়ালৈকে আহিছে। ইয়ালৈ আহিব লাগে ন, তালৈ যাব লাগে। আহি চাহ খাই গ'লহি, এতিয়া আকৌ আহিছে। এটা মেডেল নেপালি মাজুলীৰ পৰা মাটি দাইল আনিছিলে যোৱাবাৰ 4 কেজি লৈছিলোঁ, গম মানে 4 কেজি খতম আৰু মানে আধা কেজি মানে আছে। আনিবলৈ কৈছোঁ, আনি দিয়া নাই। ইমানে ভাল লাগিলে মাটি দাইলখিনি। আচলতে এটা কথা, সেইটোতো মাঘ বিহু সময়ত আনিছিলোঁ কথা, সেইটো ছিজনে হয় ন মাটি দাইলৰ। এতিয়া আকৌ মাটি দাইল লোৱা পইচা আনিবি দেই। আকৌ এইবাৰ 7 কেজিমান লৈ আহিবি মোলৈ। যোৱাবাৰ ইমানেই আনিলে, মোৰ 4 কেজি একদম খতম হৈ থাকিলে। ইয়াত লৈছিলোঁ, আকৌ লৈ আহিবি। মাটি দাইল আনিবি, গুড় আনিবি। ব্ৰেকফাষ্ট কৰি মেলি একদম দেৰিকৈ আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। অথনিহে বাবলু আহিছিলে, তাৰ লগত অকণমান লেকচাৰ মাৰি তাৰপৰা ব্ৰেকফাষ্ট কৰিলোঁ। কৰি এতিয়া মা পাপাহঁত আছেগৈ ওপৰত মানে কামহে কৰিছে বাৰু। আৰু এতিয়া 12টা বাজিব হ'ল। এফালে পাকঘৰত কটা মেলা কৰি আছোঁ। কলমৌ শাক আছে, কলমৌ শাক বাচি ধুনীয়াকৈ ধুই কাটিলোঁ বাৰু। তাৰপৰা কেৰেলা যে ভাবিছোঁ বেচন দি পেলাই এনেকৈ গোল গোলকৈ কাটি পেলাই মানে পিচকৈ তেনেকৈ ফ্ৰাই কৰিম। আৰু দাংবডি তেনেকৈ মানে চব্জিখন বনাম আৰু নৰ্মেল। দাইল বনালোঁ, দাইল হৈ গ'ল। 12টা বাজিব হ'ল যিহেতু, গতিকে ভিডিঅ'টো চাই থাকিব। আকৌ দেৰিকৈ এজন নাই, তেওঁ চুলি কাটিবলৈ গৈছে, তাৰপৰা কিবা কাম এটা আছে বোলে, ওলাই গৈছে কাম এটাত। এফালে কাটি মেলি হৈ গ'ল, দাংবডি বনাম। তাৰপিছতে কলমৌ শাকখিনিও কাটি থৈছোঁ, আৰু কেৰেলা 3টা আছিলে, বেছি নাই, তাকে বোলে আজি ফ্ৰাই কৰোঁ। আৰু ভাজি বনাই আছোঁ। তাৰ মাজতে আকৌ এজনে আহোঁতে হেৰি লৈ আছিলে, সৰু সৰু মিছা মাছ। এফালে বাচি আছোঁ, বাচি লওঁ। বাচি হোৱা নাই আৰু অকণমান আছে, টাইম লাগিব বাৰু। পিটিকি বাচোঁতে মানে টাইম লাগি যায়গৈ। আৰু এইফালে শাকৰ ভাজি হৈ গ'ল। তাৰপিছতে এইফালে পিঁয়াজ কাটি ল'লোঁ, কাৰণ আগদিনা আনি থোৱা আছিলে ককিলা মাছ এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি পিঁয়াজ অকল আৰু জলকীয়া দি পেলাই বনাইছিলোঁ। বিৰাট ভাল লাগে তেনেকৈ, আপোনালোকে খাই চাবচোন। তোৰা মাছ এনেদৰে বনোৱা হয় ন, পিঁয়াজ আৰু বিলাহী নাই দিয়া বাৰু। তাৰপৰা এইফালে কেৰেলাকেইটা ফ্ৰাই কৰিব লৈছোঁ। কেৰেলাৰ লগতে বেচন, অকণমান জিৰা, চাট মছলা লাষ্টত অকণমান কাশ্মীৰী মিৰ্চ আৰু নিমখ আৰু হালধি মিক্স কৰি পেলাই ফ্ৰাই কৰিম। আৰু ককিলা মাছ তেনেকৈ বনাই খাবচোন, বিৰাট টেষ্ট লাগে খাই পেলাই। আৰু এইফালে কেৰেলাকেইটা হৈ গ'ল বাৰু ফ্ৰাই কৰি, লাষ্টত অকণমান চাট মছলা দি দিছিলোঁ তেনেকৈ। আৰু কেতিয়াবা এনেকৈ খায়ো ভাল লাগে ন। আৰু এইফালে ভাত খাবও আমাৰ টাইম হৈ গ'ল। মায়ে এইফালে ভাত বাঢ়ি আছে, শাকৰ ভাজি, দাংবডি ভাজি এখন, তাৰপিছতে কেৰেলা সেয়া ফ্ৰাই আৰু মাছৰ সেয়া ভাজি, ককিলা মাছ। গতিকে ভাত সাজ খাই লওঁ, খাই মেলি আকৌ দেৰিকৈ আপোনালোকক লগ পাই আছোঁ। ইভিনিং সকলোকে ভাত পানী খাই এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰোঁতে 4:30 বাজিব হ'ল। বজাৰ বুলি নহয়, এনেই অকণমান ওলাই যাম। মায়ে লগ ধৰিলে বাবুৰ লগত, বাবুৱে যি আজি আহিছে বোলে গোটেইকেইটা যাওঁ গৈ। এজনকো লগ ধৰিলোঁ, তেওঁ বোলে মই নাযাওঁ এতিয়া, এলাহ লাগিছে ন, টোপনি ধৰিছে বোলে। মই তোমালোকে গৈ আহাগে, তো অকণমান ওলাই যাওঁ। বজাৰ বুলিবলৈ জানো, মায়েহে জানে, কিবা বজাৰ চজাৰ ঠাইছে চাগে। ওলাই যাওঁ আৰু অকণমান। মায়ে মই যাওঁ, বাবলু স্কুটি লৈ আহিব, আমি দুজনী ৰিক্সা। বহুত দিনৰ মূৰত ওলাইছোঁ আজি বজাৰলৈ আমি দুজনী। লৈ নাই কাপোৰ স্কুটিত থৈ বাবলু লৈ আহিব আহোঁতে। মই কাপোৰটো স্কুটিত ইয়াৰ বেলেগকৈ নাচালোঁ। ঘৰ আহি পাইহে আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। ঘৰ আহি পোৱাহি অলপ সময় হ'ল, আধা ঘণ্টাতকৈ অকণমান বেছি হ'ল। আহি পাই ফ্ৰেছ হৈ এতিয়া পাকঘৰলৈ আহিছোঁ। 8টা বাজিলে। আজি খোজকাঢ়িবলৈ যোৱা নহ'লে, পাপা আছেগৈ গোঁসাই ঘৰত। এদিন মই নামঘৰলৈ সোমোৱা নাই যে, পাপাই গোঁসাই ঘৰৰ পৰা অহাই নাই। তাৰপৰা মাও ওলাই গৈছে। তাৰপিছতে এতিয়া পাকঘৰলৈ আহিছোঁ আৰু কি বনাওঁ চাওঁগৈ, কি কৰা হয় এতিয়া। আপুনি মিছা মাছ আনিছিলে নহয়, মিছা মাছখিনি আপুনি দুপৰীয়া বনোৱা নহ'লে, এতিয়া তাকে চাগে বনাম। হেল্ল', পিঁয়াজ আধা কেজি, মিছা মাছ আধা কেজি, মিছা মাছ এপোৱা, মাছ আধা কেজি। মিছা মাছ এপোৱা নহয় জানো এয়া? চৰি, কিবাই কৈছোঁ। পিঁয়াজ আধা কেজি, নাইতো পিঁয়াজ সৰহ হ'লে ভাল লাগে। আধা কেজি নাই, মই এনেই কৈছোঁ। দুটা নে 3টা? দুটা দিলা, হ'ব দে।
সময়ত তোমাৰ চেহেৰাটো মুখ লাগে হৈ গ'ল লাষ্ট মাছৰ জলকীয়া নাই এই অকণমান আৰু হেৰি হ'ল ভাত হ'ল দাইল হ'ল মিছা মাছো হৈ যাব আৰু বেছি নাই কুন্দুলি ভাজিলোঁ তাৰপৰা এতিয়া ডিম পিঁয়াজ দি ভাজিব জানে মিছা মাছ পাপালে আমি নাখাওঁ আৰু আমালে ডিম বনাওঁ সঁচাকৈ লাইটটো এবাৰ এখন এইটো হেৰিটো কালি এইটো চেঞ্জ কৰাৰ পাছত পোহৰটো বেলেগ বেলেগ লাগিছে আৰু এইফালে মায়ে ভাত বাঢ়ি আছে ভাত সাজত আজি কুন্দুলি ভাজি তাৰপৰা ডিম পিঁয়াজ বিলাহী দি এনেকৈ বনাইছিলোঁ তাৰপিছতে মিছা মাছ বনোৱা আছিলে কিন্তু আমি নাখালোঁ ডিম বনালোঁ আমাৰ কাৰণে তো সিমানেই পাপাক দিলোঁ আৰু মিছা মাছ গতিকে ভাত সাজ খাই লওঁ ভাত পানী খাই আজৰি আকৌ মায়ে ক'লে বোলে কাইলৈ যিহেতু দেওবাৰ তো মটৰ তিয়াই থ'বলৈ গ'লে মটৰ অলপমান তিয়ালোঁ কাইলৈ ৰাতিপুৱা লুচি আৰু মটৰ গ্ৰীণ মটৰ নহয় বগা মটৰ আছিলে বগা মটৰটো তিয়াই থৈছোঁ মায়ে পাপাৰ ওপৰত খোজকাঢ়িবলৈ গৈছে গুড নাইট গুড নাইট চুলিকেইডাল মোৰ টকলা কৰি পেলাম কাইলৈ লুচি বনাম ৰাতিপুৱা ঘুগুনি বনাম খাবা নাই তেনেকৈ হ'লে কাম নহ'ব খাব মটৰ আহিলে দেখিলে কাট কৰি দিলে কাইলৈ কৰিম কাট কৰি দিলে মোক বাই বাই আকৌ নেক্সট ডে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ ৰাতিপুৱাতে মায়ে এফালে আটা মঠি আছে আৰু লুচি বনাবৰ কাৰণে দেওবাৰ দিনা আমাৰ ঘৰত সেই আৰু লুচি নহ'লে পৰাঠা তেনেকৈ মানে খোৱা হয় কিবা কিবি তাৰপিছত আৰু মায়ে এফালে আটা মঠি পেলাই মায়ে বোলে অকণমান থৈ দিওঁ আৰু আটা মঠি 15 মিনিটমান ৰাখি পেলাই তাৰপিছত মায়ে কৈছে বেলি দিম বুলি তো তেতিয়ালৈকে চাহকণো খাই লওঁ গোটেই তিনিটা বহি লৈ চাহ তাহ খাই মেলি মায়ে মঠি দিব বেলি দিব তাৰপিছত বনাম আৰু লাহেকৈ ঘুগুনিখিনি বনাই একদম ৰেডি হৈ আছে তাৰপিছতে মা পাপা গৈছে ওপৰলৈ আৰু চাহো খোৱা হ'লে মা পাপা মই তিনিটা চাহ তাহ খাই মেলি আজৰি তাৰপৰা এতিয়া মাহঁতে ওপৰত আছেগৈ আপোনাৰ চৰাইক ৰাতিপুৱা ভাত দিব লাগে তাৰপিছতে বাৰীত পানী দিয়া মেলা সেইখিনি কাম কৰি আছে মাহঁতে আকৌ মায়ে চুলি ৰং কৰিছে তাতে দেওবাৰ তাৰপৰা মায়ে কৈছে তই এইখিনি বনাই মেলি ৰেডি কৰি থৈ দে মই বেলি দিমহি তাৰপিছত বনাই দিম 9:30হে বাজি গৈছে আৰু দেৰি হৈ নাযায় আৰু দেওবাৰ দিনা অকণমান ব্ৰেকফাষ্ট কৰোঁতে দেৰি হৈ যায় ৰাতিপুৱা কাম কিবা কিবি ইটো সিটো ওলাই যায় নহয় মায়ে তাতে চুলিও ৰং কৰি আছে খাম আৰু অকণমান লাহেকৈ কেনেকৈ বেলি দিবলৈ কৈছিলে ৰুটি কালি আমাৰ মিন নাখাম নি কিমান ওলাব মানুহ কেইটা আমাক ডাঙৰ ডাঙৰ বনাই দিব মানুহ কেইটা আমি পেটলৈহে যাব গুৰি হোৱাৰ পিছতো গোলো হৈ নাথাকে দীঘলীয়া হৈ নাথাকে হ'ব খাবা ডাঠ নহয় অ' মাৰ্বল গুটিটো আৰু গোটেইটো না ঠিকে আছে হ'ব দিয়া বেছি ডাঙৰ ডাঙৰ পাপাই বেয়া পায় কি বেছি অকণমান হৈছে নে বেছি অকণমান হৈছে লওক ছাৰ ঠিক আছে খা ছাৰৰ পাৰ্চেল ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিছিলোঁ হেৰি টাইট লিকুইড বাচন ধোৱা এইটো বাচন ধোৱা লিকুইডটো এইবাৰহে পিছে কেনেকুৱা হয় নাজানো কেলৈ ভাল নহয় এবাৰ নালাগে স্মেল কামতহে লাগে এইটো দে এইটো কাপোৰ ধোৱাৰ পিছত দি দিব লাগে বেলেগ মজা লাগে কাপোৰটো চফ্ট হৈ থাকে সঁচাকৈ কৈছোঁ মই ভাল লাগে কাৰণে মই কৈছোঁ হেল্ল' 12টা বাজিব হ'ল এতিয়া এজন গৈছে বজাৰলৈ আজি আমাৰ আকৌ নিমন্ত্ৰণ এটা আছে ঘৰত ভাত খাবলৈ যাম নিমন্ত্ৰণটো মোৰ নাছিলে এনেই আমাৰ ছাৰৰ আছিলে সেইটো মই লগতে পালোঁ যেনিবা এতিয়া আৰু মানুহজনে পালে মানুহজনে পাই যায় গম পাওঁ নাই কথাটো এজন বজাৰলৈ গৈছে ছাগলী মাংস আনিবলৈ দিছে ঘৰৰ পৰা মায়ে ছাগলী মাংস ইয়াতো দাদাই আনিবলৈ দিছে ছাগলী মাংস ৰাতিকৈ
লুচি খালি ৰাতিপুৱা চাহ খালি আৰু কিবা কি খোৱা বেবি আৰু একো খুৱাব নোৱাৰো হৈ গ'ল যা 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 একদম ক'লে কামলৈ যা নিজে নিজে কামলৈ যা ভাত বনাম কেতিয়া মই যামেই 12টা বাজিলে এই জানুৱাৰীত কি আছে আজি দিনত একো নাই দিনত একো নাই ৰাতিকে আমি দিনতো ঘৰতে খামগৈ মাহঁতলৈ মাছ দাদাহে মাংস আনিব দিছে নহয় মাংস বনাম সেয়াই যা ওলাই যা ক'লৈ যাবি নৰসিংহ চাম মইতো চোৱাই নাই নহয় এখন এতিয়ালৈকে চোৱা নাই কি মজা লাগিলে চাই পেলাই বাই 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 মোৰ কাষৰ চিটটো খালী আছে কোনোবা যা যদি ওলাই আহিবলৈ কবি আগতে নকলি গ'লে মই কৈ দিলোঁ নহয় ফ্ৰীতে কোনোবা চাব পাৰিলেহেঁতেন ৰাতিকে লগ পাম 12টা বাজিলে এতিয়া মই ভাতত পাবা মেটছে 12টা বাজিলে এতিয়া বনোৱাত লাগো আৰু কি বনাওঁ চাই লওঁ দুপৰীয়া এতিয়া নিৰামিষে হ'ব ৰাতিলৈহে কিবা কিবি বনোৱা মেলা হ'ব আৰু হৈ গ'ল ভাত বনাই আজি ঔটেঙা কচু দি মচুৰ দাইল বনালোঁ তাৰপিছতে ভাত কেৰেলা ভাজি আৰু কি আছে কালি সেই মিছা মাছ আছিলে নহয় মিছা মাছ আমাৰ খোৱা নহ'লে তো মায়ে ক'লে এতিয়া দুপৰীয়া মানে হেৰি কৰি দিবি উলিয়াই দিবি তাৰপৰা সেয়া আছে আৰু চালাড তিয়ঁহৰ চালাড সিমানেই আজি ভাত এজন বজাৰৰ পৰা আহি পোৱাহি নাই এতিয়া এটা পাইছে ভাত খাবলৈতো টাইম আছে এতিয়া পিছত অকণমান স্কিন কেয়াৰ কৰোঁ বহুত দিন কিবা কিবি কৰা হোৱা নাই আপোনালোকে মোক স্কিন কেয়াৰৰ ভিডিঅ' দিবলৈ কৈছে কিন্তু মই স্কিন কেয়াৰ মই এনেকুৱা নহয় যে মানে কৰিয়ে থাকোঁ কিবা কিবি সদায় তথাপিতো আজি ভাবিছোঁ অকণমান কিবা কিবি কৰোঁ অকণমান বহুত দিন কিবা কিবি কৰা হোৱা নাই কিবা কিবি কালি মুলতানী মিট্টি পেকেট এটা আনিছোঁ তাকে লগাওঁ মুলতানী মিট্টি অইলি স্কিনত ভাল বুলি কয় তাৰপিছত আজি লগাওঁ অকণমান দেখাম বাৰু আৰু মই স্কিন কেয়াৰ কৰিম বুলি বস্তু গোটাই লৈ কৰা নহ'লে মই ঘৰৰ পৰা আহিলোগৈ আকৌ এজনো বজাৰৰ পৰা আহি পাইছিলে যে বজাৰখিনি দিবলগীয়া আছিলে ঘৰৰ পৰা যিহেতু বজাৰ কৰিবলৈ দিছিলে এজনক তো সেইখিনি দি আহিলোগৈ একেবাৰে বোলো ভাত খাই আজৰি হৈ লওঁ তাৰপিছত কৰিম আৰু এইফালে মায়ে ভাত বাঢ়ি আছে ভাত সাজ খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ বাৰু পাপা এগমতি দিলেই নিব মায়ে ভাত খাবলৈ মেটছে দিছে পাপা কেনেকৈ আহিছে মুলতানী মিট্টি তাতে দিম অকণমান গোলাপ জল অকণমান এল'ভেৰা জেল সানিবা নেকি মই তোমাক সানি দিম এই মুলতানী মিট্টি নহয় তোমাৰ না লগা নাছিলে এদিন বেচন আৰু হালধি লগাই দিলোঁ খজুৱাই থাকিব অকণমান লাগি থাকক শুকাই দিলে ইমান ধুনীয়া হৈ যাব স্কিনটো মানুহ ধুনীয়া হ'লে ৰঙা বগা হয় হালধীয়া নহয় আৰু এইফালে পাতিটাতে মই মুলতানী মিট্টি অলপ উলিয়াই লৈছোঁ তাতে মই মিক্স কৰিম গোলাপ জল দি এল'ভেৰা জেলটো মই অপশ্যনেল হয় দে নিদিবও পাৰে অকল গোলাপ জল দিয়ে ধুনীয়াকৈ লগাব পাৰে কিন্তু মই অকণমান এনেই গোলাপ জল মানে এল'ভেৰা জেল অকণমান দি দিছোঁ মই এল'ভেৰা জেল লগাই মানে যিয়ে বা এনেকুৱা ঘৰুৱা বস্তুবোৰ ব্যৱহাৰ কৰোঁ তাতে অকণমান মানে এল'ভেৰা জেল দিলেহে মানে মোৰ মনটো ভাল লাগে মই এল'ভেৰা জেল যিহেতু ডেইলি মই ব্যৱহাৰ কৰোঁ এনেকুৱা ফেচ পেক হওক বা কিবা ঘৰুৱা সামগ্ৰী কিবা কিবি কৰিলে তাত মানে এল'ভেৰা জেল অকণ থাকেই তো অকণমান দি দিছোঁ তাতে এতিয়া মুলতানী মিট্টিখিনি ধুনীয়াকৈ মিক্স কৰি লৈ গালত মই প্ৰায় 15 মিনিটমান ৰাখিম শুকুৱালৈকে আৰু মুলতানী মিট্টিটো জানেই আৰু আপোনালোকে বেলেগকৈ মোক কোৱাৰ প্ৰয়োজনে নাই ইমান বছৰ মানে আগৰ পৰা একদম পুৰণা বস্তু এটা সকলোৱে ব্যৱহাৰ কৰি অহা একদম মানে পিম্পলছ আৰু অইলি স্কিনৰ কাৰণে খুব ভাল আৰু মানে স্কিনখন একদম হেল্ডি হৈ থাকে লগোৱাৰ পিছত নিজেই আপোনালোকে গম পাব আৰু একেবাৰে শুকাবলৈ নাই দিয়ে প্ৰায় অকণমান মানে শুকাবলৈ আছেগৈ আৰু তেনেকুৱা মানতে মই প্ৰায় মুখখন ধুই এতিয়া মই ওপৰত টোনাৰ ইউজ কৰিছোঁ আৰু টোনাৰ মই গুড ভাইবছৰ মই কুকুম্বাৰ টোনাৰটো ব্যৱহাৰ কৰিছোঁ বৰ্তমান ভাল পাইছোঁ মই ব্যৱহাৰ কৰি পেলাই তো এনেকুৱাবোৰ ঘৰুৱা বস্তু ব্যৱহাৰ কৰি থাকিবচোন মই পিম্পলছ হওক বা এনেকুৱা প্ৰব্লেমবোৰ খুব কম হ'ব মানে কমকৈ হয় আকৌ এতিয়া 6টা বজাতহে মই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ এইফালে ছাগলী মাংসখিনি বনাব লৈছোঁ তাতে মই জিৰা ধনিয়া জালুক আদা নহৰু আৰু নিমখ হালধি তেল পিঁয়াজ এটা মিক্স কৰি পেলাই মই এতিয়া মেৰিনেট কৰিব লৈছোঁ যিহেতু ঘৰলৈ যোৱা কথা আছে একেবাৰে বোলো বনাই মেলি আজৰি হৈ যাওঁ তাকে শুনিছোঁ যে আদা থৈ দিলা যে খালে উফৰি পৰিব মিক্স কৰি হৈ গ'ল তাৰপিছত তুমি মাছখিনি ফ্ৰাই কৰি দিবা দেই ফ্ৰাই মানে এনেকৈ উঠাই থ'লে হ'ল তুমি চাব নালাগে মই চাই থাকিম এইফালে আৰু এতিয়া মাংসখিনি কেৰাহীত প্ৰায় 15-20 মিনিটমান ভাজিম তাৰপিছতে কুকাৰতে চিটি দি দিম আৰু 3টা বা 4টা যিমানটা লাগে গুড ইভিনিং সকলোকে 7:30 বাজিলে
পাকঘৰলৈ আহিলোঁ আমি 6টামান বজাত আহিলোঁগৈ পাকঘৰলৈ হয় নাই মইতো 6টা বজাতে আহিলোঁ তুমি দেৰিকৈ আহিছা যেনে বনাই আছে ভাত তাৰপিছত সেয়া মাংস বনালোঁ ছাগলী মাংস তেনেকৈ মেৰিনেট কৰি পেলাই কেৰাহীত ভাজি তাৰপিছত কুকাৰত দি দিলোঁ চিটি 4টা মাৰি দিলে মাংস হৈ গ'ল তাৰপিছতে মা পাপাৰ কাৰণে জোল বনালোঁ মাছৰ জোল জিকা আছিলে আজি তৰৈ আছিলে ঘৰৰে তৰৈ ছিঙিছিলে পৰহিয়ে 2টা অকণমান বুঢ়া ওলালে তাৰপিছত 2টা অকণমান ভাল ওলালে তৰৈ তাৰপিছত জিকা এনেকৈ মিক্স কৰি পেলাই মাছৰ জোল বনালোঁ তাৰপিছতে মাংস সেয়া হৈ গ'ল যেনে ভাতটো পাতি আছে ভাত ৰেডি হৈ গ'ল তাৰপিছত আমি বনাই মেলি যাম আৰু অকণমান লাহেকৈ পাপা গৈছে গোঁসাই ঘৰত আছেগৈ এদিন মই সোমোৱা নাই যে অথনিয়ে ভাত সেয়া একো মুখত এইবোৰ ঘঁহি মেলি লেপন চেপন লগাই ধুনীয়াকৈ এক ঘুমতে শুলোঁ এজনটো নাক বজাই বজাই শুইছে তেওঁ তুমিতো নাক বজাই বজাই শুইছা মই আধা ঘণ্টামান শুলোঁ শুই উঠি নাই খোৱা বুলি কয় তাৰপিছত হেৰি কৰিলোঁ পাকঘৰলৈ আহিলোঁ চিধা বোলো বনাই মেলি আজি খোজকাঢ়িবলৈ যোৱা আজিও নহ'ব 8টা বজিলে আৰু এইফালে মাছৰ তৰকাৰী বনাবলৈ মাছখিনি ফ্ৰাই কৰি ল'লোঁ বাকী জিকা তৰৈ আৰু এইফালে কেৰাহীখনতে ভাজি অকণো বনাই আছোঁ পটল ভাজি অকণ ইমানে মই ঘৰলৈ যাবলৈ ওলাই মেলি তুমি মোৰ লগত যাবা নেকি নে দেৰিকৈ যাবা হয় নে মই যাওঁ উঠাই থৈ আহগে বোলে গাড়ীত লাহেকৈ যাব অকণমান পেণ্ট পিন্ধিহে গ'ল এনেনো আমাৰ একেবাৰে 1 কিলোমিটাৰ 2 কিলোমিটাৰ আঁতৰত একেবাৰে বাই বাই হয় নেকি খালি তুমি থাকা নহয় মই খাই দিম বাতিটো 2টা বাতি খাই দিম হেল্ল' হাই বাবলু আহিলোঁ মই আহিছোঁ তই গেম খেলি নাথাকিবি এতিয়া বন্ধ কৰ তোৰ গেম বন্ধ কৰ গেম মায়ে গমেই নাপায় মুখৰ আগেদি আহিলোঁ মায়ে গমেই নাপায় এবাৰ গেম খেলিলি এবেলা এতিয়া মোবাইলত লাগিছ অকণমান কথা পাত ভাল মই তই যেতিয়া গেম খেলি আছিলোঁ মই তেতিয়াই পালোঁহি আধা ঘণ্টামান হ'ল আহি মই ছাগলী মাংস টেষ্ট কৰিলোঁহি মায়ে বনোৱা মায়ে একদম ধুনীয়াকৈ ছাগলী মাংস বনাই থৈছোঁ তাৰপৰা আৰু সুধ আকৌ কিবা কিবি ইমান দিনৰ মূৰত আহিছোঁ লোকৰ বায়েক ঘৰলৈ গ'লে আয়ো আলৈ বিলৈ কয় বায়েক আহিছে ভিনীয়েক আহিছে আমাৰ একোৱেই নকওঁ কি লাগে অকল দাতাকে বোলে নাই নে তই মাজুলী কেতিয়া যাবি মাটিডাল লৈ আহিবি দেই আনিবি নাই তই মাটিডাল পালেহে বা ইয়ালৈ আহিবি মাটিডালখিনি মানে ভাল সেইদিনাখন যে কৈছিলে মাজুলীৰ ফ্ৰেছ হাৱা পানী আমাৰ ইয়াত ফ্ৰেছ হাৱা পানী নায়েই দৰৱ দিয়া পাচলি খাব লাগে যি 2 এটা মায়ে পাৰে সেই ওপৰতে কৰে নহ'লে বজাৰৰ পাচলি খাব লাগে আমাৰ ইয়াত ক'ত ফ্ৰেছ হাৱা পানী সেইকাৰণে বাবলু পেট দেখিছে নাই বাবলু পেট চব এতিয়া বাবলু পেট ইয়াত মাজুলীৰ হাৱা পানী ফ্ৰেছ বস্তু একদম পূৰা সোমাই আছে মাজুলীলৈ যোৱাৰ আগত এনেকুৱা পেট নাছিলে তালৈ গৈ এইটো পেট বনাই দিলে আহিলা গুচি গ'ল গৈছে মাতিলোঁ টিভি চাই আছোঁ টিভি চাই আছোঁ আহিলা হাফ পেণ্ট পিন্ধিয়ে গুচি আহিলা হা যেনেকৈ আছিলে তেনেকৈ গুচি আহিলা এই সেইডাল বন্ধ কৰ তই আহিছোঁ কথা পাত অকণমান মোবাইল থ এই বায়ে আহিছে ভিনীয়ে আহিছে অকণমান কথা পাত অকণমান কিবা কিবি ক হা আলহী ঘৰলৈ নাই মই নিজৰ ঘৰলৈ আহিছোঁ আমি খালী হাতে আহোঁ গৰম দিন আমি নিজেও আইচক্ৰীম নাখাওঁ বেলেগকো নাখাওঁ থোৱা মোবাইল থোৱা চব খেলত ব্যস্ত
সৰুফালে ক'বই নোৱাৰে চকুৱে টিপ নমৰা হৈ থাকিলে মায়ে ভাত বাঢ়িছে ভাত খাম এতিয়া 10টা বাজিলে মাত্ৰ মা ৰ'বলৈ নাই ভাত মায়ে ভাত অথনিয়ে বাঢ়িবলৈ লৈছিলে দেৰি হৈছে এতিয়া মা কেইটা বজাত থয় সেইকাৰণে মায়ে ভাত খাই একদম সোনকালে ঠাণ্ডা দিন হ'লেতো 9টাতে দিলেহেঁতেন ভাত 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 খাই চিকেন ড্ৰাই ফ্ৰাই ছাগলী মাংস বাবলু ক'ত মায়ে ড্ৰাই চিকেনো বনাই দিছে বাবলু ভাতৰ কালাৰ এইটো যে ভাতৰ কালাৰ কেৰাহীত বাবলু দুখ লাগি গ'ল ভাত ইমান অকণমান দিছে হা এই ভাত লিয়াই থৈছোঁ এয়া লৈ ল'বি ধুনীয়াকৈ ভাত পানী খাই ল'লোঁ আকৌ টিপিক টাপাক কৰিছে এতিয়া যাওঁ আৰু ঘৰলৈ ঘৰা ঘৰি হওঁ তই জ্বলাবই নালাগেও লাইটটো ৱাইফাই লাইট বেলেগ বাই বাই বাবলুক খোৱালে মিলে খেদিয়ে আছে ভাই যাম নহয় বৈ খেদি আছে যাওঁ আহা যাওঁ আহা সি খোৱালে মিলে যা পটাপট কি অঁ আমাৰ ঘৰলৈ গ'লে এনেকৈ মই খেদিম ন ময়ো খেদিম এনেকৈ তই ফোন কৰি দিবি বাবলু গৈছে মই আহা তোৰ চেনেলটো এইখিনিতে খুলিলি যে হা সেইটোহে মাৰিব পাৰোঁ অঁ সেইটোৱে মাৰিম সেইটো নাই সেইটো শেষ অকণমান আছে চেম্পুল হিচাপে নিছোঁ ডকাইতি নকৰিবি থ আৰু কিনিবলৈ নাহ নহয় কিমান আছ কিমান আছ 72 তো ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিওঁ 11:30 বাজিলে মাহঁত ওপৰত খোজকাঢ়ি আছে গতিকে আজিলৈ আহিছোঁ লগ পাম আকৌ নেক্সট এটা ভিডিঅ'ত চাই থাকিব আৰু নতুনকৈ যদি কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যিসকল আগৰ পৰা সদায় মৰম দি আছে আগলৈও যাতে এনেদৰে মৰম দি থাকে তো আজিলৈ আহিছোঁ বাই বাই